নেক্সট নিউজত যাওঁ হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট কোনে পাব্লিছ কৰে UNDP মনত ৰাখিব ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম UNDP হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট পাব্লিছ কৰে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ইয়াৰ পৰা এটা ইণ্ডিকেটৰ আহে হিউমেন ডেভেলপমেণ্ট ইণ্ডিকেটৰ মানে মানুহে কিমান ডেভেলপ হৈছে ইণ্ডিকেটৰ কিহৰ ওপৰত ইণ্ডিকেশ্যন কৰে ক্লাছ 10 ছ'চিয়েল সায়েন্সত মই পঢ়াইছিলোঁ মনত আছে লাইফ এক্সপেক্টেন্সি প্ৰত্যাশিত আয়ুস কিমান হয় লাইফ এক্সপেক্টেন্সি এডুকেশ্যন ঠিক আছে আৰু নলেজ এডুকেশ্যন নলেজ আৰু এটা আছিলে আপোনালোকে ষ্টেণ্ডাৰ্ড অফ লিভিং ঠিক আছে এই তিনিটা তো হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টটো আমি ভালকৈ চাই লওঁ প্ৰথম কথা মনত ৰাখিব কোনে পাব্লিছ কৰিছিলে কোনে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম 2025ত পাব্লিছ কৰিছে কিন্তু ডেটাটো 2023ৰ কাৰণে উলিয়াইছে ঠিক আছে 2023 চনৰ সময়ত কি আছিল হেতু হিচাপত ভাৰতৰ টোটেল 193 দেশৰ মাজত ৰেংকিং হৈছে আমাৰ ইণ্ডিয়াৰ ৰেংক বহুত পিছত আছে 130 নম্বৰত ভাৰতৰ ৰেংকিং আছে আৰু ৰিপৰ্টটোৰ টাইটেল কি এ মেটাৰ অফ চইচ পিপল এণ্ড পচিবিলিটিজ ইন দ্য এজ অফ AI এই টাইটেলটো মনত ৰাখিব AI ফৰ ফিউচাৰ ৱৰ্ক ঠিক আছে আটাইতকৈ ফাৰ্ষ্ট হৈছে আইচলেণ্ড মানে আইচলেণ্ড হিউমেন ডেভেলপমেণ্ট মানুহবিলাক বহুত ডেভেলপ তো আইচলেণ্ড ৰেংকিং 1 HDI মানে যোনটো ইণ্ডিকেটৰ ৰেংক দিয়ে মানে 0.972 আৰু সবতকৈ লাষ্টত আছে সাউথ সুদান লাষ্টত 0.388 তো আমি যদি দেশকেইখন ভালকৈ চাওঁ টপ দেশ আইচলেণ্ড নৰৱে ছুইজাৰলেণ্ড টপ তিনিখন মনত ৰাখিব ঠিক আছে আৰু ইণ্ডিয়া আছে 130 ইণ্ডিয়াৰ ৰেংকিংটো মনত ৰাখিব তাৰ লগতে ইণ্ডিয়াৰ স্ক'ৰ 0.685 মনত ৰাখিব তো ইণ্ডিয়াৰ ৰেংকিং 133 আগতে 133 আছিলে 2022 চনত অলপমান ইম্প্ৰুভ হৈছে তিনিটা স্থান আগুৱাই গৈছে 130 হৈছে তাৰ মানে আগতে ভ্যালু আছিলে 676.77 এবাৰ 685 হ'ল অকমান আগুৱাই গৈছে আমি ইণ্ডিয়াৰ চৌপাশৰ ৰাষ্ট্ৰবিলাকৰ লগত যদি চাওঁ গোটেইখন কিন্তু ইণ্ডিয়াতকৈ আগত আছে চাইনা শ্ৰীলংকা ভূটান এইকেইখন ইণ্ডিয়াতকৈ আগত ইণ্ডিয়াতকৈ পিছত বাংলাদেশ আৰু ইণ্ডিয়া সমান ৰেংকত আছে তাৰপিছত নেপাল তাৰপিছত ম্যানমাৰ পাকিস্তান 168 বহুত পিছত কিন্তু আমি বাকি দেশকেইখনতকৈ কিন্তু পিছত আছো আমি শ্ৰীলংকা এইবিলাকতকৈ পিছত নেক্সট এটা নিউজ কেছলেছ ট্ৰিটমেণ্ট ফৰ ৰোড ভিকটিম স্কিম মানে যদি পথ দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয় তেনেহলে ভাৰত চৰকাৰে ফ্ৰী ট্ৰিটমেণ্ট দিব কিন্তু মনত ৰাখিব 7 দিনৰ ভিতৰত দুৰ্ঘটনা হৈ যোৱাৰ 7 দিনৰ ভিতৰত ভৰ্তি কৰিব লাগিব নিয়াৰেষ্ট হস্পিটেলত ম্যাক্সিমাম 1.5 লাখ টকালৈকে ভাৰত চৰকাৰে ট্ৰিটমেণ্ট কৰি দিব 7 দিনৰ ভিতৰত দিব লাগিব ঠিক আছে নেশ্যনেল হেলথ এজেন্সি ইয়াৰ কোঅৰ্ডিনেট এজেন্সি হ'ব পঢ়ি ল'ব ডিটেইলছত তাৰপিছত আৰু এটা এপ আছে প্ৰশস্ত এপ এই এপটো কি হয় জানেনে কোনোবা চিলড্ৰেনৰ যদি ডিসেবিলিটি আছে হেতু ডিটেক্ট কৰিবৰ কাৰণে এই এপটো লঞ্চ কৰিছিলে ভাৰত চৰকাৰে অলপ স্পিডত পঢ়াই দিছো পিডিএফত আপোনালোকে বস্তুখিনি যেহেতু পায়ে যাব তাৰপিছত এটা আছে অপাৰেচন শিৱ মানে কি আমাৰ প্ৰত্যেক বছৰে আমাৰ যিসকল